নিযুক্তিটো সকলো জায়গাত হৈয়ে আছে, য'ত যেনেকৈ পোষ্ট আছে। আৰু এই বছৰটোত মই ভাবোঁ যে আৰু 40-50 হাজাৰ যুৱক যুৱতী নিযুক্তি হ'ব, কিন্তু ফৰেষ্টত বা ইমান দূৰলৈকে মোৰ মনত নাই। কিন্তু জেনেৰেলিটো এইবাৰ 40-50 হাজাৰ আৰু এপইণ্টমেণ্ট হ'ব। এই ইলেকশ্যনৰ লগত ৰিজাল্টৰ কোনো সম্পৰ্ক নাই। ৰিজাল্ট ৰেডি হৈ গ'লে ৰিজাল্টটো ৰাখি থৈতো লাভ নাই। গতিকে ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা 2 দিন আগত 2 দিন পিছত। নিযুক্তিটো সকলো জায়গাত হৈয়ে আছে, য'ত যেনেকৈ পোষ্ট আছে। আৰু এই বছৰটোত মই ভাবোঁ যে আৰু 40-50 হাজাৰ যুৱক যুৱতী নিযুক্তি হ'ব, কিন্তু ফৰেষ্টত বা ইমান দূৰলৈকে মোৰ মনত নাই। কিন্তু জেনেৰেলিটো এইবাৰ 40-50 হাজাৰ আৰু এপইণ্টমেণ্ট হ'ব। এই ইলেকশ্যনৰ লগত ৰিজাল্টৰ কোনো সম্পৰ্ক নাই। ৰিজাল্ট ৰেডি হৈ গ'লে ৰিজাল্টটো ৰাখি থৈতো লাভ নাই। গতিকে ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা 2 দিন আগত 2 দিন পিছত।